আজি ডিমৰ দম বনাবলৈ লৈছোঁ, তাকো পটলৰ সৈতে। তাকে অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। এইকেইদিন আমাৰ নৰ্থ বৰ্মা বসন্ত উৎসৱৰ ভিডিঅ' চাই চাগে আপোনালোকেও আমনি পাইছে। আৰু আমাৰ এই বসন্ত উৎসৱৰ সকলো কাৰ্যসূচী সুকলমে হৈ গ'ল আৰু এতিয়া আকৌ আমি ৰন্ধা বঢ়াত লাগিলোঁহি। কমলিকা কাশ্যপৰ সংগীতানুষ্ঠান খুব ধুনীয়াকৈ উপভোগ কৰিলোঁ আৰু লগতে আপোনালোকৰ লগতো কিছু শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও চাবলৈ পালে নহয় জানো? আহক এতিয়া এই তৰকাৰীখন বনাওঁ। সাধাৰণভাৱে কম সময়তে আৰু বিশেষ মা মছলা প্ৰয়োগ নকৰাকৈ মই ডিমৰ তৰকাৰীখন বনাইছিলোঁ পটলৰ সৈতে। সেইখিনিকে আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। সকলোৱে বনায়, কিন্তু বনোৱাৰ পদ্ধতিটো সকলোৰে বেলেগ বেলেগ, গতিকে মোৰ পদ্ধতিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। প্ৰথমে পটলখিনি বাকলি গুচাই ভালদৰে ধুই আনিলোঁ। লগত 2টা আলু আনিছোঁ। আলুকেইটাও বাকলিখিনি গুচাই ধুই আনিলোঁ। এতিয়া পটলখিনি এনেদৰে গোল গোলকৈ কাটি লৈছোঁ। অৱশ্যে কেনেকুৱা চেপত কাটে সেইটো সম্পূৰ্ণ নিজা কথা, কিন্তু মই গোল চেপত কাটিছোঁ। আৰু তাৰ মাজতে এয়া দেখিছেনে 2টা পটল অকণমান পকা ওলালে, গতিকে ইয়াৰ গুটিখিনি এৰুৱাই ল'ব লাগিব। এয়া যি 2টা পকা পটল আছিলে তাৰ গুটিখিনি এৰুৱাই লৈছোঁ আৰু বাকীখিনি এনেদৰেই ৰাখিছোঁ। আৰু যিহেতু গ্ৰেভি বনাম, গতিকে আলু দিছোঁ। আলুকেইটাও সমান চাইজত কাটি লৈছোঁ। আলু নোখোৱাখিনিয়ে অৱশ্যে আলু নিদিলেও কথা নাই, অকণমান পিঁয়াজ সৰহকৈ দিলেই হৈ যায়। যিহেতু আমি খাই ভাল পাওঁ, গতিকে এনেদৰে দি দিছোঁ। ল'ৰা ছোৱালীও খাই ভাল পায়। এয়া মোৰ মাতটো অৱশ্যে ভাগি আছে দেই, এইকেইদিন বিহুত গাই নাচি ফূৰ্তি কৰি। ইয়াতে অকণমান মচুৰ দাইল ল'লোঁ। মচুৰ দাইলৰ পৰিমাণটো কমকৈ লৈছোঁ আৰু ভালদৰে ধুই মেলি লৈছোঁ। এয়া ধুই মেলি অকণমান তিয়াই থৈছোঁ। আৰু এইফালে বইল হ'বলৈ দিয়া ডিমকেইটা হৈ গৈছে। পানীৰ পৰা উঠাই ঠাণ্ডা হ'বলৈ দিওঁ, বাকলিখিনি গুচাবলৈ সহজ হ'ব। ঠাণ্ডা হ'লে গুচাবলৈ সহজ, তেতিয়া ভাগিও নাযায়। আৰু ইয়াত প্ৰথমতে কুকাৰটোত মচুৰ দাইলকেইটা দিছোঁ, পানী দিছোঁ, তাৰপাছত এয়া পটল আলু এইখিনি দি দিছোঁ। গোটেইখিনি দি দিছোঁ, বহুত পানী দিয়া নাই, অকণমান পানী দিছোঁ। আৰু ইয়াত নিমখ দিব লাগিব, অকণমান নিমখ দিলোঁ। আৰু পূৰা হাই ফ্লেমত এটা হুইচেল মাৰিবলৈ দিম। এয়া বেছি সিজিব নালাগে, মানে আধা সিজা হ'লেই হ'ব। আৰু এইফালে এইখিনি হোৱা মানে মই ডিমকেইটা ভাজি লৈছোঁ। নিমখ আৰু হালধি দি ভালদৰে ভাজি লৈছোঁ। এনেদৰে ভাজি ল'লেই সম্পূৰ্ণ ৰঙচুৱা হৈ যায়। এয়া অকণমান ভাজি ল'লেই ৰঙচুৱা হৈ গ'ল। আৰু ইয়াতে পিঁয়াজ নহৰু আদা এনেকৈ দি ভাজি ল'লোঁ। ইয়াতে ঘৰতে থকা মছলা ধৰক জিৰা গুড়ি, ধনিয়া গুড়ি আৰু মিট মছলা অকণমান দি সেইখিনি ভাজি ল'লোঁ। আৰু ইয়াত পানীৰ পৰা উঠাই বইল যিখিনি পাচলি আছিলে সকলোখিনি ইয়াত দি দিলোঁ। এই পাচলিখিনি ইয়াত দি অলপ সময় ভাজিলোঁ। যিহেতু সিজিয়ে আছে, গতিকে অলপ সময় ৰঙচুৱাকৈ ভাজিলেই হ'ল। তাৰপিছত কুকাৰটোত থকা পানীখিনি ইয়াত দি দিলোঁ। অলপ সময় কিন্তু ভাজিব লাগিব, ভজাৰ পাছতহে পানীখিনি দিছোঁ। পানীখিনিতে মানে দাইল মিহলি হৈ আছিল যিহেতু, সেইকাৰণে সোৱাদটো বেছি হয়। আৰু এইখিনি যেতিয়া উতল আহিল, উতল আহোঁতে এই ভাজি লোৱা ৰঙচুৱা ডিমকেইটা দি দিলোঁ। 2টা কেঁচা জলকীয়াও দিলোঁ। কেঁচা জলকীয়াকেইটা এতিয়া নিদি অলপ আগত দিয়াহেঁতেনো হয়, মই এতিয়া দিলোঁ। আৰু এইখিনি অলপ সময় উতলিবলৈ দিলোঁ। পানীটো নিজৰ পৰিমাণ অনুসৰি দিব লাগে। আৰু এতিয়া দিছোঁ অকণমান কচুৰি মেথি। ভালদৰে উতলাৰ পাছত এয়া দিলোঁ অলপমান কচুৰি মেথি। আৰু অকণমান এটা উতল আহোঁতেই এইখিনি বন্ধ কৰি দিব পৰা হ'ল। এয়া পৰিমাণটো চাই দিব আৰু কচুৰি মেথিখিনি। এয়া এতিয়া বন্ধ কৰি দিবই পৰা হ'ল। আৰু এয়া দেখিছে ডাঠ হৈ আহিল। পৰিৱেশন কৰিব পৰা হৈয়ে গ'ল। ভাতৰ লগত খাব পৰাকৈ বা ৰুটিৰ লগত খাব পৰাকৈ এয়া ডিমৰ গ্ৰেভিখিনি ৰেডি হৈয়ে গ'ল। মোৰ পদ্ধতিটো আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ কিন্তু নাপাহৰিব দেই। থেংক ইউ।